নমস্কাৰ ৰেম্পিছ গাৰ্ডেনিং এণ্ড ব্লগছলৈ স্বাগতম জনাইছোঁ। এইখন আমাৰ ঘৰৰ আগফালৰ বাৰাণ্ডাখনত অলপমান পুলি পচাই ৰখা হৈছে, কাটিং পচাই ৰখা হৈছে, নতুনকৈ পুলি প্ৰস্তুত কৰা হৈছে। এই পলিথিনৰ বেগকেইটাত ৰখা হৈছে বাগানভেলিয়াৰ কাটিং, বহুতখিনি ৰখা হৈছে। তাৰ ভিতৰত কিছুমানৰ পাত ওলাইছে, কিছুমানৰ মানে ৰিপৰ্টিং কৰাৰ সময় হৈছে, দুটামান ৰিপৰ্টিং কৰাও হ'ল। এইখিনি কেনেকৈ কি কৰা হৈছে মই গোটেইখিনি ভিডিঅ'টোত দেখুৱাম। প্ৰথমতে দেখুৱাই লওঁ এইখিনিত এতিয়া পলিথিনৰ ভিতৰত কেনেকুৱা হৈ আছে কাটিংখিনি। এয়া কুঁহিপাত ধুনীয়াকৈ ওলাই আছে। এইখিনি এমাহৰ আগৰ পৰা এসপ্তাহৰ আগলৈকে ৰোৱা হৈছে, তাৰিখ লিখি ৰখা হৈছে, কেতিয়া কেতিয়া পচোৱা হৈছে। এতিয়া দেখুৱাওঁ কেনেকৈ পচোৱা হৈছে। এইখিনি বাগানভেলিয়া ইয়াৰে 6-7টামান নতুনকৈ আমি তেনেকৈ কৰি লোৱাৰ পিছত ৰোৱা হৈছে, আৰু বাকীখিনিতো আগতে দেখুৱাইছিলে বাগানভেলিয়া কিমান আছে আমাৰ ঘৰত, কেনেকুৱা হৈ আছে। এতিয়া ইয়াৰ পৰা এটা কাটি পেলাই দেখুৱাব, কাৰণ গোটেইখিনি এওঁৱে কৰিছে, মই এইখিনি কৰা নাই, সেইকাৰণে এওঁৱে দেখুৱাব এটা কাটি। আৰু আমি ভিডিঅ'টো আচলতে আপোনালোকক আমাৰ 5-6টা ৰিপৰ্টিং কৰাৰ পিছত যেতিয়া যে ৰিজাল্টটো ভাল হৈছে এনেকৈ কৰাৰ পিছত তাৰ পাছতহে দেখুৱাইছোঁ। এতিয়া এইটো কটা হৈছে এটা ডাল, একেবাৰে আগটো ল'ব নালাগে, একেবাৰে গুৰিৰ ফালৰ পৰা ল'ব নালাগে, অলপ মজলীয়া চাই ল'ব লাগে, মানে বেছি কোমলীয়া বা বেছি বুঢ়া ডাল ল'ব নালাগে। তো ডালটো কাটি হোৱাৰ পিছত এইখন কাটাৰখন নতুনকৈ কিনা হ'ল, সেইকাৰণে কাটাৰখনো দেখুৱাই দিছোঁ। এইটো ডালটো কাটি হোৱাৰ পিছত তাতে অলপ ফেভিকল লগোৱা হৈছে, যাতে ডালটোত কাটি হোৱাৰ পিছত ফাংগাছ ইনফেকশ্যন নহয় বা শুকাই মানে পচি তেনেকুৱা একো হৈ নাযায়, সেইকাৰণে লগোৱা হৈছে। ইয়াত লগাবলৈ বেলেগ এবিধ গ্লু পাই কিনিবলৈ, নাৰ্চাৰীৰ পাব পাৰে বা এনেকুৱা সাৰৰ দোকানবোৰতো পাব পাৰে, এগ্ৰিকালচাৰেল যিবোৰ দোকান থাকে সেইবোৰত পাব পাৰে। আৰু আমি ফেভিকলেই লগাই দিছোঁ, মানে ফেভিকলটো সেই একেটা কামেই কৰে সেইকাৰণে। আৰু এতিয়া ডালটোতো কাটি হৈ গ'ল। তাৰপাছত তেওঁ কি কৰিছে, গোটেই কাঁইটবোৰ বা বেছি হৈ থকা পাতবোৰ গোটেইখিনি কাটি দিছে। তেনেকৈ আপোনালোকে কৰিব। আৰু এইটোত বহুত পটককৈ মানে নতুন পাত ওলাই যায় বা শিপা ওলাই যায়, এমাহৰ ভিতৰতে ৰিপৰ্টিং কৰিব পৰা অৱস্থা হৈ যায়। মাত্ৰ একেবাৰে ওপৰৰ 2টামান পাত ৰাখিব, সেইটো সালোকসংশ্লেষণৰ কাৰণে, মানে খাদ্যটো যাতে প্ৰস্তুত কৰি থাকিব পাৰে, কাৰণ পিছততো একো দিয়া নহয় আৰু পলিথিনে কভাৰে কৰি দিয়া হয়। ডালটো কাটি অনা হ'ল। এতিয়া কাটি আনি আগফালৰ বাৰাণ্ডাখনত য'ত বাকী পুলিখিনি কাটিংখিনি পচাই থৈছে তালৈ লৈ আহিলোঁ। আৰু এতিয়া অলপমান ফাংগিচাইড গুলি লৈছে, আধা চামুচমান, তাতকৈ কমকৈ ল'ব নোৱাৰি কাৰণে সিমানটোৱে গুলি লৈছে। এই পেকেটটো সেইদিনা দেখুৱাইছিলোঁ ফাংগিচাইড পাউডাৰটো, সেইখিনিয়ে। আৰু এতিয়া কেনেকৈ এইখিনি ৰোৱা হয় গোটেইখিনি দেখুৱাই দিব। ফাংগিচাইডটোত অলপমান পানী দি গোটেইখিনি গুলি লোৱা হ'ল। ইয়াতে এতিয়া সেই কাটি অনা ডালটো ওপৰৰ পৰা আৰু গুৰিটো গোটেইখিনি জুবুৰিয়াই ফাংগিচাইডখিনি লগাই দিয়া হ'ব, যাতে ভেঁকুৰে নধৰে, ফাংগাছ ইনফেকশ্যন নহয়, সেইকাৰণে এনেকৈ জুবুৰিয়াই দিয়া হ'ব। তেনেকৈ আপোনালোকেও কৰি ল'ব। এতিয়া তাৰপিছত এটা ডিছপ'জেবল গ্লাছ লোৱা হৈছে। গ্লাছৰ সলনি আপোনালোকে বেলেগ ডিছপ'জেবল টাবো ল'ব পাৰে, বা সৰু প্লাষ্টিকৰ টাবো ল'ব পাৰে, নহ'বা ক'লা যে পেকেটবোৰ পায় তেনেকুৱা পেকেটো ল'ব পাৰে, যেনেকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ ল'ব পাৰে। এতিয়া এইটো ফুটাই লোৱা হ'ব। আগতেতো এনেকৈ দেখুৱাইছিলে, মমত স্ক্ৰুড্ৰাইভাৰ এটা গৰম কৰি ফুটোৱাটো, তেনেকৈ ফুটাই ল'ব। যিসকলে চোৱা নাই আগতে ভিডিঅ'টো তেওঁলোকে চাই ল'ব পাৰিব এইটো। তেনেকৈ ফুটাই লোৱাৰ পিছত তাতে যিকোনো ধৰণৰ গাৰ্ডেন চইল, মানে অলপ বালিচহীয়া মাটি হ'লে বেছি ভাল হয়, তেনেকুৱা ধৰণৰ মাটি ভৰাই ল'ব পাৰিব। আমি আগফালৰ বাৰাণ্ডাখনত থৈছোঁ, কাৰণ তাত ৰ'দ বেছি নপৰে, ছাঁয়ে পৰি থাকে, সেইকাৰণে সেইখন বাৰাণ্ডাই লৈছোঁ। এইটো আমাৰ আগতে ফুটাই ৰখা হৈছে, আৰু ইয়াতে মাটিও ভৰাই ৰখা হৈছে। ইয়াত বালিচহীয়া মাটি ধুনীয়াকৈ দি থোৱা হৈছে, বেছি আঠা হ'ব নালাগে মাটিটো। তাৰপাছত এতিয়া ইয়াতে অকণমান ৰোটেক্স এইটো 3, এইটো ৰোটেক্স 1, আৰু ৰোটেক্স 1টো কোমলীয়া ডালৰ কাৰণে হয়, আৰু ৰোটেক্স 3টো অলপ টান ডালৰ কাৰণে, মানে অলপ হাৰ্ডউড যিটো কয়, যেনেকৈ ধৰক গোলাপ, জবা আৰু এইটো বাগানভেলিয়া, তেনেকুৱা ডালৰ কাৰণে। এইটো অলপমান গুৰিটো তাতে জুবুৰিয়াই লোৱা হ'ল, আৰু যিখিনি এক্সেছ লাগি আছিল সেইখিনি ব্ৰাছ দি মোহাৰি দিয়া হ'ল। তেনেকৈ আপোনালোকে কৰি ল'ব। তাৰপিছত থকাখিনিতো সেই অথনি কাটিয়ে দিছিল, দেখুৱাইছিলোঁ। এতিয়া বাকী 2টামান আছিল কাঁইট, সেইখিনিও কাটি ল'লে আৰু ব্ৰাছ দি মোহাৰি দিলে এইখিনি। এতিয়া এইটো সেই গ্লাছটোতে অকণমান লাঠি এডালে ফুটা কৰি তাতে ডালটো
ভৰাই থৈ দিব এইটো একো বেলেগ একো কৰিব নালাগে তাতে এনেকৈ পুতি মাটিকণে হেঁচা মাৰি থৈ দিলেই হ'ল তাৰ পাছত তাতে অলপ পানী দি দিব পানীখিনি এনেকুৱাকৈ দিব যাতে একদম তললৈকে গ্লাছটোত বৈ যায় আৰু অকণমান ফাংগিচাইড এটুপমান ফাংগিচাইডো দি দিব সেই যিখিনি গুলি থোৱা আছিল তাৰপাছত গ্লাছটোত পানী দি দিব পানীখিনি চাব যাতে তললৈকে নিগৰি গৈছেনে নাই ডিছপ'জেবল গ্লাছটোততো দেখিয়ে থাকি পানীখিনি নিগৰি যোৱা তেনেকৈ একেবাৰে বেছিকৈ নিদিব যাতে পানী ওলাই গুচি যায় সেই তলৰ ফুটাই থোৱাখিনি দি সেইকাৰণে দিব তাৰপাছতে এটা কেৰি বেগেৰে কভাৰ কৰিব লাগিব এইটো মানে বান্ধি দিব লাগিব কেৰি বেগটো জোখত ডালটোৰ জোখতকৈ অকণমান ডাঙৰেই ল'ব যাতে কেৰি বেগটো মানে পলিথিনৰ বেগটো ডালটোত পাতখিনিত লাগি নধৰে তেনেকুৱাকৈ আমি হেণ্ডেলকেইডাল কাটিয়ে দিছে তাৰপাছত এইটো এনেকৈ কভাৰ কৰি দিলে আৰু তলত এডাল ৰাবাৰ বেণ্ড মাৰি থোৱা হ'ল ৰাবাৰ বেণ্ড মাৰি থ'লে পিছত খুলিবলৈ সুবিধা হয় সেইকাৰণে নহ'লে গাঁঠিও মাৰি দিব পাৰি একো নাই যেনেকৈ সুবিধা হয় তাৰপিছত এইটোত এতিয়া তাৰিখ লিখিব লাগিব মানে আমি তাৰিখটো লিখি থওঁ তেতিয়া সুবিধা হয় কিমান দিন লাগিছে কিমান দিনৰ পিছত এইটো খুলিব লাগিব কাটিব লাগিব তেনেকৈ আপোনালোকে তাৰিখটো লিখি থ'ব আৰু পলিথিনৰ বেগটো যাতে ডালটোত লাগি নাথাকে চেপা মাৰি ধৰি নাথাকে সেইটোও মন কৰিব লাগিব অলপ মানে বেলুনৰ নিচিনাকৈ ফুলি থাকিব লাগিব এতিয়া এটা এওঁ খুলি দেখুৱাব আপোনালোকক যে ফাংগিচাইড নিদিয়াকৈও এটা ৰাখি থৈছিল আৰু এটা ফাংগিচাইড ধুনীয়াকৈ দি যেনেকৈ এতিয়া মেথডটো অলপ আগত দেখুওৱা হ'ল তেনেকৈও দি ৰাখিছিল সেইখিনিত কি প্ৰব্লেমটো হয় সেইটো দেখুৱাইছোঁ এইটো ফাংগিচাইড নিদিয়াকৈ ৰুটেক্স নিদিয়াকৈ ৰখা হৈছিল আৰু এটা ৰুটেক্স দি ফাংগিচাইড দি যেনেকৈ পদ্ধতিটো দেখুওৱা হ'ল তেনেকৈ ৰখা হৈছিল এটা সেয়া দেখিছে ইমান ধুনীয়াকৈ পাত ওলাই গৈছে আৰু এটা একেবাৰে ভেঁকুৰ ধৰি গৈছে মানে পচিও গৈছে থাল ঠেঙুলি মানে পাত একোৱেই নাই আৰু পচি গৈছে আৰু ভেঁকুৰ বহুত বেছি ধৰি গৈছে কিন্তু ইটো বহুত ধুনীয়াকৈ হৈছে সিটোৰ মেথড যিটো আমি অলপ আগত দেখুৱাই গ'লোঁ এইটোতো এতিয়া কাম নাই আৰু এইটো কেইদিনমানৰ পিছতহে ৰিপৰ্টিং কৰিব পৰা যাব এইটো আকৌ তেনেকৈ পলিথিনেৰে বান্ধি থৈ দিলোঁ আৰু এইটোও বহুত ধুনীয়াকৈ হৈছে এইটো 20 দিনমান হৈছে সেইটো ধুনীয়াকৈ পাতহে ওলাই গৈছে একেবাৰে খালী ডাল এটা আছে তাতে পাত ওলাইছে ধুনীয়াকৈ এইটো আপোনালোকক দেখুৱাবলৈহে কৰিছোঁ যে পেকেটটোৰ ভিতৰত কেনেকুৱা হৈ আছে কিমান দিনৰ মূৰে মূৰে কেনেকুৱা হৈ যায় এইটো পিছতহে ৰিপৰ্টিং কৰা হ'ব তেতিয়া আকৌ দেখুৱাম ভালকৈ যেতিয়া ৰিপৰ্টিং কৰা হ'ব দুটামান কৰা আছে সেই দুটাও দেখুৱাই দিম এইটো যেতিয়া ডিছপ'জেবল গ্লাছত দিয়া হয় কাটিংটো তেতিয়া এই ডিছপ'জেবল গ্লাছটো গোটেই ভিতৰখনত যেতিয়া শিপা ওলাব তেতিয়া শিপাবোৰ আপোনালোকে দেখাই পাব বগা বগাকৈ গোটেই শিপাবোৰ তেতিয়াই গম পাব যে এইটো ৰিপৰ্টিং কৰিব হৈছে এইটো আমাৰ এতিয়ালৈকে হোৱা নাই দুডালমানহে গজিছে গোটেই গ্লাছটো ভৰ্তি হোৱা নাই আৰু মাটিখিনি আমি ইয়াত গোবৰ বালি আৰু কোকোপিট এই তিনিটা বেছিকৈ দিছোঁ মাটি একেবাৰে কমকৈ দিয়া হৈছে সেই তিনিটাই দিছে বেছিকৈ আৰু আপোনালোকে তেনেকৈ সেই হিচাপত যদি কোকোপিট নাথাকে তেতিয়াহ'লে কাঠৰ চলি দিব পাৰে বা তুঁহো দি দিব পাৰে যিখিনি শিপা ওলাবলৈ সুবিধা হয় এইটো 1 তাৰিখত এপ্ৰিলৰ 1 তাৰিখত ৰোৱা হৈছিল এইটো আৰু 10 দিনমানৰ পিছত ৰিপৰ্টিং কৰিব পৰা যাব আৰু সেইকাৰণে এওঁ কি কৰিছে অলপমান এটা চুক কাটি দিছে পলিথিনটোৰ যাতে বাহিৰৰ বতাহটোৰ লগত অলপকৈ খাপ খাব পাৰে কাৰণ ভিতৰত থোৱা হৈছে পলিথিনৰ ভিতৰত ৰখা হৈছে সেইকাৰণে পটককৈ বাহিৰলৈ উলিয়াই দিলে সেই মৰি যাব ৰ'দৰ লগত বা বাহিৰৰ পৰিৱেশটোৰ লগত খাপ খাব নোৱাৰিব সেইকাৰণে অলপকৈ অভ্যাস কৰা হৈছে এটা সাইড কটা হৈছে আকৌ এসপ্তাহমানৰ পিছত এইটো আগতে এসপ্তাহৰ আগত কটা আছিল সেইকাৰণে এতিয়া ইটো চুক কাটি দিছে তেনেকৈ অলপকৈ লাষ্টত ৰিপৰ্টিং কৰাৰ 5 দিন 3 দিনমানৰ আগত গোটেই ওপৰ পেকেটটো খুলি ৰাতিপুৱাৰ অকণমান ৰ'দটো মানে একদম কোমল ৰ'দটো আৰু একেবাৰে আবেলি ৰ'দটো তেনেকৈ দি লাষ্টত ৰিপৰ্টিং কৰি দিয়া হ'ব অলপকৈ অভ্যাস কৰাব লাগিব এইটো তেনেকৈ চুককেইটা প্ৰথম কটা হৈছিল তাৰপিছত এইটো ওপৰৰ গোটেইটো খুলি দিয়া হ'ল এইটো এতিয়া ৰাতিপুৱা ৰ'দটো দিয়া হ'ব আবেলি ৰ'দটো দিয়া হ'ব তাৰপিছত ৰিপৰ্টিং কৰি দিয়া হ'ব তেনেকৈ 100% ৰিজাল্ট আহে 100% নহ'লেও 70-80% ৰিজাল্ট আহে আমাৰ এতিয়ালৈকে এটা মৰা নাই বাৰু যিকেইটা ডাল পচাইছিল গোটেইকেইটাই হৈছে আৰু এইটো এটা পৰহি ৰিপৰ্ট কৰা হ'ল এইটো ধুনীয়াকৈ এইটো হৈ গৈছে এতিয়া বাহিৰৰ ৰ'দতো থৈছোঁ ধুনীয়াই হৈ আছে লেৰেলিও যোৱা নাই এইখিনি প্ৰথম গোটেইখিনি কাটি দিয়া হৈছিল আনকি কাইটবোৰ কাটি দিয়া হৈছিল চব চুচি দিয়া হৈছিল এতিয়া ধুনীয়াকৈ গোটেইখিনিৰে পাত ওলাই গৈছে আপোনালোকেও তেনেকৈ কৰিব পাৰে এনেদৰে জবাও কৰিব পাৰে গোলাপো কৰিব পাৰে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আমাৰ জবা এতিয়া নতুনকৈ কৰিবলৈ লোৱা হৈছে সেইকেইটাত যদি ভাল হয় তেতিয়া আকৌ দেখুৱাম আপোনালোকক আৰু খালি এটা কথা মন কৰিব যিখন জেগাত ৰাখিব মানে সেই পলিথিনৰ কভাৰ কৰি থোৱা সেইখনত যাতে ৰ'দ নপৰে গৰম নহয় মুকলি বতাহ আহে আৰু ঠাণ্ডা হৈ থাকে জেগাখন সেইটো মন কৰিব এইটো পিছতে আমি তেনেকৈ ৰিপৰ্ট কৰা হয় এইটো ধুনীয়া হৈছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ